এইটো এডভাৰটাইজমেণ্ট আহিছে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া ফালৰ পৰা আহিছে আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব আৰু অনলাইন আবেদনৰ লাষ্ট ডেটটো প্ৰথমতে দেখাই দিছোঁ 24 মে'লৈকে আছে আপোনালোকে আবেদন কৰি ল'ব পাৰিব এতিয়া জুনিয়ৰ এক্সিকিউটিভ এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ কাৰণে হয় এখন অফিচিয়েল এডভাৰটাইজমেণ্ট হয় ডেছক্ৰিপশ্যনত দিয়া থাকিব ডাউনলোড কৰি চাই ল'ব নতুবা আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে 309টা ভেকেঞ্চি আছে এতিয়া কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক দি থোৱা আছে জেনেৰেলৰ কাৰণে আছে 125টা ইডব্লিউএছৰ কাৰণে 30টা OBC NCLৰ কাৰণে 72টা SCৰ কাৰণে 55টা STৰ কাৰণে 27টা আছে আৰু PWDৰ কাৰণে 7টা আছে শিক্ষাগত অৰ্হতা লাগিব ফুল টাইম ৰেগুলাৰ বেচেলৰ ডিগ্ৰী অফ 3 years ইন সায়েন্স BSc উইথ ফিজিক্স এণ্ড মেথমেটিক্স আৰু দিয়া আছে ফুল টাইম ৰেগুলাৰ বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ইন এনি ডিচিপ্লিন ইয়াতে আপোনালোকৰ ফিজিক্স আৰু মেথছটো থাকিব লাগিব এজ লিমিটটো হৈছে 27 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব আৰু SC ST হ'লে 5 বছৰ এক্সট্ৰাকৈ দিছে OBC কেণ্ডিডেটৰ কাৰণে 3 বছৰ এক্সট্ৰাকৈ দিছে আৰু যদি PWD কেণ্ডিডেট হয় 10 বছৰ এক্সট্ৰাকৈ দিছে অনলাইন আবেদন ষ্টাৰ্ট হ'ব 25 এপ্ৰিলৰ পৰা আপোনালোকে আবেদন কৰি ল'ব পাৰিব মই অনলাইন আবেদনৰ লিংকটো দি দিম যেতিয়া অনলাইন আবেদনৰ লিংকটো এক্টিভ হ'ব তেতিয়া মই দি দিম সো আপোনালোকে পেজটো ফলো কৰি ৰাখিব সকলোৱে আৰু ভিডিঅ'বিলাক চাই থাকিব আৰু এইকেইটা পোষ্টৰ বাবে অনলাইন যোগে আবেদন কৰিব লাগিব আৰু ডেছক্ৰিপশ্যনত গোটেইখিনি দি থোৱা থাকিব অফিচিয়েল ৱেবছাইটটো দি থোৱা থাকিব আপোনালোকে ধুনীয়াকৈ এবাৰ চাই ল'ব আৰু এখন মই পোষ্ট যোগে দি দিম আপোনালোকে চাই ল'ব আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব ধন্যবাদ